হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত মই তেনেকুৱা ধৰণৰ কোনো টপিক আলোচনা নকৰোঁ। মই জাষ্ট এটা ৰিভিউ ভিডিঅ' বুলি এইটো ক'ম, কাৰণ কিছুমানে ষ্টুডেণ্টে বুজি নাপায় যে SSLC এক্সামৰ বাবে কোৱাৰ পৰা পঢ়িম, কি পঢ়িম, কোনটো চেপ্টাৰৰ পৰা কি পঢ়িব লাগিব। তেওঁলোকৰ বাবে এইটো ভিডিঅ' যে কেনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহিব পাৰে। তো তাৰ বাবে দাপন যেটো জানাই তোমালোকে, দাপন যেটো ওলায়, এই দাপনৰ কোৱেশ্চন আনসাৰবোৰ বহুতে ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। আৰু এইটোৰ যেটো আনসাৰবোৰ আছে বহুত ভালকৈ লিখা হৈছে, কাৰণ টপাৰবোৰে লিখিছে। এইবোৰ টপাৰবোৰে যিবোৰ আনসাৰ লিখিছে সেইবোৰে জাষ্ট ইয়াত দি থোৱা হৈছে, ঠিক আছে। তো মই কি কৰিম, তোমালোকক ডাইৰেকশ্যন দিম যে এইবোৰৰ পৰা পঢ়া, হয়নে নাই। এইবোৰ কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট হয়। দেখা 2023 কি কোৱেশ্চন আহিছে, এইবোৰ আছে। আৰু মই ভাবোঁ যদি তোমালোকে এই দাপনটো পঢ়া, দাপনটো এটা কিনি লোৱা, কিনি যদি পঢ়া তেনেহ'লে 90% ইয়াৰ পৰা ইংলিছত এটলিষ্ট আহিব বুলি মই ক'ব পাৰোঁ। দেখা কি দিয়া আছে যে 2023 কি কোৱেশ্চন আহিছে, ধুনীয়াকৈ দিয়া আছে। দেখিছা। তাৰপিছত দুই এটা শ্বৰ্ট কোৱেশ্চন ইয়াত দিয়া আছে 2020 আহিছিল। তাৰপিছত ইয়াত MCQ দিয়া আছে, যিবোৰ তোমালোকৰ আহিব 45 মাৰ্কৰ MCQ। এইবোৰ দেখায় যে ধুনীয়া যিবোৰ ইম্পৰ্টেণ্ট হয় বহুত MCQ। এই দেখা 3, 4, 5 নম্বৰৰ তাৰপিছত কিমান নম্বৰলৈকে দিয়া আছে দেখো, 16 নম্বৰ ইয়াত আছে, 17, 18। তাৰপিছত দেখা কি দিয়া আছে যে কিছুমান ৱাৰ্ড মিনিং আহে তোমালোকৰ পৰীক্ষাত, এই যে সলিটাৰী কি, লোনলি। তাৰপিছত তোমাৰ ড্ৰাফ্ট কি, কভাৰ্টে। তো এনেকুৱা কোৱেশ্চন কি শব্দ অৰ্থবোৰ দিয়া আছে, ঠিক আছে। তাৰপিছত ভেৰি শ্বৰ্ট কোৱেশ্চন, ইয়াত কি ট্ৰু ফলছ কিছুমান দিয়া আছে। তাৰপিছত একেবাৰে শ্বৰ্ট কোৱেশ্চন যিবোৰ পৰীক্ষাত আহে, যে লেন্সৰ ঘৰটো ক'ত অৱস্থিত। তাৰপিছত কি আছে যে দেখাই আছো, এই যে হুৱাছ লেন্সো কোন হয়। তো এনেকুৱা দেখা ধুনীয়া কোৱেশ্চন আছে। তো তোমালোকে কি কৰা, দাপনটো কিনি লোৱা আৰু দাপনটো পঢ়ি থাকা। কোনে কি কয় এইবোৰ দেখাৰ এতিয়া টাইম নাই, কাৰণ এতিয়া পৰীক্ষা আহিয়ে গৈছে। তো এইবোৰ পঢ়িলে বহুতে উপকৃত হ'বা। তাৰপিছত 2015 পৰা যিবোৰ 2 মাৰ্কছৰ বা 1 মাৰ্কছৰ কোৱেশ্চন আনসাৰ আহিছিল সেইবোৰো দি আছে। দেখা 2016 এইটো আহিছিল। 2019 যে হোৱাট ডিড লেন্সো ৰাইট ইন হিজ সেকেন্ড লেটাৰ টু গডক কি লিখিছিল এইটো আছে। তাৰপিছত 2020 আহিছিল এইটো কোৱেশ্চন যে হোৱাট ডিড দ্য পোষ্ট মাষ্টাৰ ডু আফটাৰ হি হেড ৰিচিভ দ্য লেন্সছ লেটাৰ। তাৰপিছত 2017, 18, 2022 এইবোৰ কোৱেশ্চন আনসাৰ গোটেইখিনি দিয়া আছে। তো এই ভিডিঅ'টোৰ বনোৱাৰ এটাই উদ্দেশ্য হ'ল যে কিছুমানে বুজি নাপায় যে কি পঢ়িব নপঢ়িব। তো মই ছাজেষ্ট কৰিম, আৰু বহুতেই ছাজেষ্ট কৰিব, কাৰণ এইবোৰ কোৱেশ্চন আনসাৰ বহুত ইম্পৰ্টেণ্ট হয়। দেখা তাৰপিছত এই যে কিছুমান এক্সট্ৰা কোৱেশ্চনো দিয়া আছে, ঠিক আছে। তো তাৰপিছত এই যে লাষ্ট কোৱেশ্চনটো ইয়াত দিয়া আছে। তোমালোকে দাপনটো কিনি লোৱা, কিনি লৈ এইমূৰৰ পৰা পঢ়ি লোৱা, ঠিক আছে। দাপনটোত এ লেটাৰ টু গড নামৰ চেপ্টাৰটোত ভালেকেইটা ভাল কোৱেশ্চন দিয়া আছে, মই দেখালৈ। তো তোমালোকে দাপনটো কিনি লোৱা, কিনি পঢ়ি লোৱা, ঠিক আছে। তো এইটো এটা ৰিভিউ ভিডিঅ' আছিল। তো তোমালোকৰ উপকৃত হ'ব বুলি মই আশা কৰোঁ। আৰু যদি পঢ়া তেনেহ'লে 90% ইয়াৰ পৰা আহিব বুলি আশা কৰিব পাৰি এই লেটাৰ টু গডত, ঠিক আছে। তো ইমানতে সামৰিছোঁ আজিৰ ভিডিঅ'টোত। বাই।